সো বন্ধুবান্ধীসকল তোমালোকে আজি ভিডিঅ'টোৰ পৰা মানে থামনেলখন চাই গম পাইছাই। সো ভিডিঅ'টো তোমালোকক আজি যোনটো নিযুত মইনা আঁচনি, ঠিক আছে, নিযুত মইনা আঁচনিৰ যোনটো মানে গ্ৰেজুৱেশ্যনৰ হয় ইউজিৰ বা পি জি সকলোৰ কাৰণে তোমালোকে চাই ল'বা এই ভিডিঅ'টো। কেনেদৰে তোমালোকে এপ্লাই কৰিব লাগিব আৰু ক'ত কি কৰিব লাগিব, কাৰণ এটা ভুল হ'লে তোমালোকে যোনটো পইচাটো হয় সো পে'মেণ্টটো নাপাবা। সো সেইকাৰণে ভালদৰে ভিডিঅ'টো চাই ল'বা A to Z। সো ভিডিঅ'টো দীঘলো হ'ব পাৰে, সো ভিডিঅ'টো শেষলৈকে চাব নাপাহৰিবা, ঠিক আছে। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন এই চেনেলটোৰ পৰা পাই থাকিবা। আৰু লগৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিবা, কাৰণ এই ভিডিঅ'টো চাই পেলাই তোমালোকে নিজৰ মোবাইলতে কৰিব পাৰিবা। যদি নোৱাৰা তোমালোকে কমেণ্ট ছেকশ্যনত মোক কমেণ্ট কৰিবা, নিশ্চয় মই তোমালোকক মানে কৰাত সহায় কৰিম, ঠিক আছে। পোনপ্ৰথমে তোমালোকে এনেকৈ অফিচিয়েল ৱেবছাইটটো আহিব লাগিব। মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম। তোমালোকে এইটো এনৰোলমেণ্ট যোনটো নম্বৰটো হয়, চ' তোমালোকে এইটো কলেজত পাবা। চ' ইয়াত কলেজৰ পৰা তোমালোকে এইটো লৈ ল'বা, লৈ পেলাই তোমালোকে এইটো ইয়াত ফিল কৰিব লাগিব। তাৰপিছত পাছপৰ্ট এটা বনাব লাগিব। চ' পাছপৰ্টটো তোমালোকে যিহেতু আগতে যোনটো দিছিলা, চ' সেই পাছপৰ্টটো মতে তোমালোকে দিব পাৰিবা, নহ'লেতো তোমালোকে নিউ পাছপৰ্ট দিব পাৰিবা, ঠিক আছে। মই পোনপ্ৰথমে তোমালোকক মই এইটো ফিল কৰি দেখাই দিছোঁ, চাই লোৱা। আৰু এটা কথা, যদিহে তোমালোকে ৰেজিষ্ট্ৰেচাৰ মানে বৰ্তমান এতিয়াকৈ ৰেজিষ্টাৰ কৰা নাই, চ' পোনপ্ৰথমে তোমালোকে ৰেজিষ্টাৰ কৰিব লাগিব, ঠিক আছে। মই যাৰ কৰি দিছোঁ বাৰু তোমালোকক মই ৰেজিষ্টাৰ কৰাৰ বাবে দেখাই দিছোঁ, চাই লোৱা। পোনপ্ৰথমে যোনটো ৰেজিষ্টাৰ অপশ্যনটো হয়, চ' তাত এবাৰ ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত অকণমান ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত ঠিক এনেদৰে এটা পেজ খোল খাই যাব। চ' এইটো ক্ল'জত টিপি দিবা। তাৰপিছত তললৈ স্ক্ৰল ডাউন কৰিবা। তাৰপিছত ইয়াত তোমালোকে যোনটো এনৰোলমেণ্ট নম্বৰটো হয় ইয়াত দিবা। তাৰপিছত এইটো কেপচাৰটো ফিল কৰিবা। তাৰপিছত ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিবা, ঠিক আছে। চ' মই এইকেইটা দি দিওঁ। তাৰপিছত যোনটো কেপচাৰটো ফিল কৰিবা, তাৰপিছত যোনটো ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিবা। ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব লাগিব। মই দেখাই দিছোঁ, চাই লোৱা। অকণমান ৱেইট কৰাৰ পিছত তোমালোকে আহি যাব। মই অকণমান দেখাই দিছোঁ, চাই লোৱা। তাৰপিছত তোমালোকে তাত ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ পিছত ঠিক এণ্টাৰ আহিব। এণ্টাৰ ওৱান টাইম পাছপৰ্ট কোড, এণ্টাৰ ওৱান টাইম পাছপৰ্ট, চেণ্ড ইয়ৰ ইমেইল ইয়ৰ মোবাইল নম্বৰ। চ' মোবাইল নম্বৰ তোমালোকৰ এটা OTP যাব, ঠিক আছে। সেই OTPটো তোমালোকে ইয়াত দি পেলাই ফিল কৰিব লাগিব, মানে ছাবমিট কৰিব লাগিব, ঠিক আছে। চ' মই OTPটো দি দিওঁ। তাৰপিছত যোনটো OTP এটা আহিব, চ' তোমালোকৰ ইমেইলত আহিব। ইমেইলৰ OTPটো দিবা, দি পেলাই ছাবমিট অপশ্যনত ক্লিক কৰি দিবা। তাৰপিছত অকণমান ৱেইট কৰিবা। তাৰপিছত যোনটো অপশ্যন দেখা পাবা, ঠিক এনেদৰে এটা পেজ খোল খাই যাব, যোনটো আসাম হায়াৰ এডুকেশ্যন ষ্টুডেণ্ট পৰ্টেল। তাৰপিছত তোমালোকৰ এনৰোলমেণ্ট নম্বৰটো তোমালোকে শ্ব' হ'ব, তোমালোকে দেখা পাবা। তাৰপিছত তোমালোকে ইয়াত এটা নতুন পাছপৰ্ট দিব লাগিব। পাছপৰ্ট দি পেলাই কনফাৰ্ম পাছপৰ্ট দি পেলাই যোনটো ৰিচেট পাছপৰ্ট হয়, তাত তোমালোকে ক্লিক কৰিব পাৰা। পাছপৰ্টটো এতিয়া কেনেদৰে দিম, এতিয়াতো বহুতে কনফিউজ হৈ আছা। চ' পাছপৰ্টত তোমালোকৰ নামটো দি পেলাই @123 দিব পাৰা, ঠিক আছে। মই এইটো দি দিওঁ। তাৰপিছত তোমালোকে ৰিচেট পাছপৰ্টত ক্লিক কৰি দিবা। ৰিচেট পাছপৰ্টত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব লাগিব। তাৰপৰা ৰিচেট পাছপৰ্টটো চেঞ্জ কৰি নতুনকৈ এটা দিবা। দি পেলাই তোমালোকে লগইন কৰিবা। লগইন কৰিবা তোমালোকে যোনটো এনৰোলমেণ্ট নম্বৰটো আৰু তোমালোকৰ পাছপৰ্টটো যোনটো দিছিলা, সেইটো দি পেলাই লগইন কৰিবা। ঠিক এনেদৰে তোমালোকে আহিব ৱেলকাম টু ক্লিক ড্ৰপছ টু নেক্সট, এইটো অপশ্যনত ক্লিক কৰি দিবা, কাটি দিবা। চেজ ডে ৰেষ্টুৰেণ্ট টু ক্ল'জ, তো কেঞ্চেলত ক্লিক কৰি দি পেলাই নেক্সট অপশ্যনত ক্লিক কৰি দিবা। চ' নেক্সটত ক্লিক কৰি থাকিবা। চ' এনেদৰে সকলোবোৰ মানে শ্ব' কৰিব পাৰিবা। আৰু যদি ৱেন টু দি ক্ল'জ ড'ৰ, তাৰপৰা য়েছত ক্লিক কৰি দিবা। তাৰপিছত তোমালোকৰ ঠিক এনেদৰে ডাছবৰ্ডটো অ'পেন হ'ব, ঠিক আছে। ডাছবৰ্ডটো অ'পেন হ'ব। তোমালোকৰ এখন ধৰি লওক কলেজৰ যোনখন কলেজৰ হয়, চ' এনেদৰে ID কাৰ্ড এখন শ্ব' কৰিব। তোমালোকৰ ঠিক এনেদৰে এখন ID কাৰ্ড শ্ব' কৰিব। শ্ব' কৰাৰ পিছত তোমালোকে এতিয়া কৰিবা কি জানানে, মই তোমালোকে দেখাই দিছোঁ, চাই লোৱা। তাৰপিছত তোমালোকে যোনটো আহিব GU যোনটো FOA BA যোনটো বেচেলাৰ অফ আৰ্টছ, চ' প্ৰগ্ৰাম ডিটেইলছত ক্লিক কৰি দিবা। তাত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব লাগিব। চ' তাত ক্লিক কৰাৰ আগতে তোমালোকে কৰিবা কি, যোনটো ওপৰত দেখা পাবা তলৰ যোনটো বক্সটো হয়, চ' বক্সটোত ক্লিক কৰি দিবা। ক্লিক কৰি তললৈ স্ক্ৰল ডাউন কৰিবা। স্ক্ৰল ডাউন কৰাৰ পিছত যোনটো দেখা পাবা স্কলাৰশ্বিপ বুলি, চ' স্কলাৰশ্বিপ অপশ্যনটো তোমালোকে ক্লিক কৰি দিবা। স্কলাৰশ্বিপৰ অপশ্যনটো ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব লাগিব। এটা নতুন পেজ খোল খাই যাব। চ' তোমালোকে তাতে তোমালোকৰ যোনটো হয় নিযুত মইনা আঁচনিৰ কাৰণে তোমালোকে এপ্লাই কৰিব পাৰিবা, ঠিক আছে। মই দেখাই দিছোঁ, চাই লোৱা। চ' তোমালোকে যদি স্কলাৰশ্বিপৰ মানে অপশ্যনটো যদি ক্লিক কৰা, তো ন' স্কলাৰশ্বিপ অপৰচুনিটি ফাউণ্ড এনেদৰে যদি আহে, তো তোমালোকে কি কৰিবা জানানে, অপশ্যন বহুতকেইটা অপশ্যন আছে তোমালোকে কৰিব পাৰা। পোনপ্ৰথমে তোমালোকৰ যোনটো প্ৰফাইলটো হয়, প্ৰফাইলটো আপডেট কৰিব লাগিব। তোমালোকৰ যোনটো ছেমিষ্টাৰ আছে চব ক্লিয়াৰ হৈছে নে চাবা।
নহ'লে তোমালোকৰ বেংক পাছবুকখন তোমালোকে যদি দিয়া নাই চ' আপডেট কৰি দিবা, নতুন বেংক পাছবুকখন দি দিবা, আধাৰ লগত চিটিং আছে নাই চেক কৰিবা, ঠিক আছে। তাৰপিছত যদিহে তোমালোকৰ এইবিলাক চব ক্লিয়াৰ থাকে, তোমালোকে ধুনীয়াকৈ তোমাৰ কলেজৰ নডেল অফিচাৰ যোনজনে তোমালোকৰ কলেজত জমা লয়, চ' সেই কলেজৰ জমা লোৱা মানে মানুহজনক চ' তোমালোকে সেই কথাটো এবাৰ ক'বা, চ' তোমালোকে তাৰ সেইটো ঠিক হৈ যাব, ঠিক আছে। মই এতিয়া ইয়াৰ চোৱা মতে যাৰ মই কৰি আছিলোঁ, চ' মই চাই দিছোঁ অল ক্লিয়াৰ আছে নাই চেক কৰি দিয়াৰ পিছত মোৰ যোনটো মই বেংকিং ডিটেইলছ হয়, চ' মই তাত ক্লিক কৰাৰ পিছত মই দেখাই দিছোঁ তোমালোকক চাই লোৱা, যোনটো বেংকিং ডিটেইলছটোত হয়, চ' বেংকিং ডিটেইলছটো এতিয়ালৈকে যোনটো মানে ফিল কৰা নাছিলে, চ' সেইটো আপগ্ৰেড কৰিব লাগিব। যদিহে তোমালোকেও আপগ্ৰেড কৰা নাই চ' সেইটো আপগ্ৰেড কৰি ল'বা। তোমালোকৰ ঠিক এনেদৰে আহি যাব যোনটো বেংক ডিটেইলছ হয়, তোমালোকে আজি আপডেট অপশ্যনটো দেখিছা, চ' আপডেট কৰিব লাগিব। চ' তোমালোকে এইটো IFSC কোডটো দিব লাগিব ইয়াত, আৰু তোমালোকে যোনটো ইয়াত মানে বেংক নেম হয় ব্ৰাঞ্চ নেমটো দিবা। ইয়াত একাউণ্ট নম্বৰ যোনটো দেখাইছে আধাৰ চিডিং লিংক, যদি তোমালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক কৰা নাই চ' মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তাত তোমালোকে চাই পেলাই আধাৰ কাৰ্ডৰ লগত লিংক কৰিব পাৰিবা, ঠিক আছে। যদিহে তোমালোকে বেংক এখন একাউণ্টো দিব বিচাৰা চ' সেইটো দিব পাৰিবা, ঠিক আছে। তো ভিডিঅ'টো এবাৰ চাই ল'ব, তলত ডেছক্ৰিপশ্যনত দি থৈছোঁ। তাৰপিছত কনফাৰ্ম একাউণ্ট নম্বৰটো দিবা, দি পেলাই তোমালোকে একাউণ্ট হোল্ডাৰ নেমটো দিবা। তাৰপিছত যদি তোমালোকে পেন যোনটো দিব পাৰা, চ' মই এতিয়া দেখাই দিছোঁ কেনেদৰে তোমালোকে আপডেট কৰিবা। চ' বন্ধুসকল তোমালোকে কলেজত খবৰ কৰিবা, কাৰণ এইটো লিংকটো খোল খোৱা নাই।